যি 24-ৰ এই বৰ্ষৰ প্ৰথম ভাগতে অৰ্থাৎ এপ্ৰিল মাহৰ বা মাৰ্চৰ শেষৰ পিনে যি নিৰ্বাচন হ'বলৈ গৈ আছে এই নিৰ্বাচনত আমি আমাৰ ভোটৰ সংখ্যা বৃদ্ধি কৰিবলৈ সক্ষম হ'ম। এই নিৰ্বাচনটো এক অন্যান্য নিৰ্বাচন হিচাপে নলওঁ, আমি এটা ঐতিহাসিক নিৰ্বাচন হিচাপে ল'ম। এক ইতিহাস ৰচনা কৰিবলৈ আমাৰ প্ৰতিজন শ্ৰদ্ধাভাজন কাৰ্যকৰ্তা বন্ধু বান্ধৱ ইতিমধ্যে তৈয়াৰ হৈ পৰিছে। আমাৰ সকলো লেভেলৰ দলৰ কাৰ্যকৰ্তা শক্তি কেন্দ্ৰ বুথ পৃষ্ঠা প্ৰমুখ মণ্ডল জিলা মৰ্চা চেল আমি আটাইবিলাকে নিজৰ নিজৰ ঠাইত থাকি নিজে নিজে কিদৰে আমি সংগঠন অধিক শক্তিশালী কৰিব পাৰোঁ সেই নিমিত্তে সকলোৱে কাম কাজ হাতত লৈছে। আৰু ইয়াৰ লগত সংগতি ৰাখিয়ে আমি অহা 8 তাৰিখে আমাৰ আটাইবিলাক মৰ্চা এখন সংযুক্ত মৰ্চাৰ বৈঠক বিষয়ববীয়া বৈঠক আমি ৰঙিয়া হৰদত্ত বীৰত্ব ভৱনত ৰাখিছোঁ। 9 তাৰিখে আমাৰ বিষয়ববীয়া সভা এখন হ'ব। নিৰ্বাচনী প্লেনিং যি পৰিকল্পনা আমাৰ সভাখন হ'ব আৰু 10 তাৰিখে এখন পূৰ্ণাংগ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হ'ব। উক্ত কাৰ্যনিৰ্বাহক সভাত আমাৰ ৰাষ্ট্ৰীয় সভাপতি পৰম শ্ৰদ্ধেয় জগত প্ৰসাদ নাড্ডা ডাঙৰীয়া উপস্থিত থাকিব। এই সঠিক গুৱাহাটীতে হ'ব, কিন্তু আমি ভেন্যুটো অহাকালিৰ ভিতৰত ঠিক কৰিম। তেতিয়া বিষয়ববীয়া সভা হ'ব, এখন নিৰ্বাচনী ব্যৱস্থাপনাৰ সভা হ'ব আৰু 8 তাৰিখে ৰঙিয়াত হ'ব। 8 তাৰিখে ৰঙিয়াত 9-10 গুৱাহাটীত হ'ব। ভেন্যুটো এতিয়াও আমি ঠিক কৰা নাই। নগাঁৱৰ পৰিৱৰ্তে আমি গুৱাহাটী আহিছোঁ, যিটো মাননীয় ৰাষ্ট্ৰীয় সভাপতি ডাঙৰীয়া আমাৰ ইয়াত পদাৰ্পণ কৰিব। কাৰণ তেখেতৰ সুবিধাৰ কাৰণে আৰু দলীয় কাৰ্যকৰ্তাৰ সুবিধাৰ কাৰণে আমি এইখন সভা নগাঁৱৰ পৰা আনি গুৱাহাটীতে অনুষ্ঠিত কৰিব বিচাৰিছোঁ। কিন্তু পাৰ্টি কাৰ্যালয়ত নহয়, আমি অন্যান্য ভেন্যুত ল'ম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।